জনাইছে 4:30টাত প্ৰথমখন যোনখন ফ্লাইট ফাৰ্ষ্ট ফ্লাইট এয়াৰ ইণ্ডিয়াৰ সেই এয়াৰ ইণ্ডিয়াৰ বিমানখনত লৈ আনিলে আৰু কিছু সময় পূৰ্বে গুৱাহাটী পালেহি আৰু এতিয়া তেওঁলোকক লৈ যোৱা হ'ব ক'ৰবাত কোনোবা এটা আৰক্ষী থানালৈ বা ডিজিপি হেডকোৱাৰ্টাৰলৈ এতিয়ালৈকে নিশ্চিত কৰা নাই আৰক্ষীয়ে ক'লৈ নিব তাৰপিছত হয়তো জেৰা কৰাৰ পিছত মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ হয় যিহেতু আজি বন্ধবাৰ মেজিষ্ট্ৰেট আহিব থাকে আৰু মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ কৰি ৰিমাণ্ডত ল'ব তো এই মুহূৰ্তত সবাতোকৈ ডাঙৰ এইটো খবৰ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল ইমান দিনে তেওঁলোকে পলায়ন কৰি আছিলে বা তেওঁলোকে ধৰা দিয়া নাছিলে 6 তাৰিখলৈকে ডেডলাইন দিছিলে আৰক্ষীৰ ফালৰ পৰা চাৰ্চ নোটিছ দিছিলে লুকাছ নোটিছ দিছিলে যে 6 তাৰিখৰ ভিতৰত উপস্থিত হ'ব লাগে কিন্তু 6 তাৰিখৰ পূৰ্বেই যেতিয়া টীম যাব বুলি ক'লে ছিংগাপুৰলৈ দুজনকৈ আৰক্ষী বিষয়া আৰু ছিংগাপুৰ পুলিচৰ লগত কালি ছিংগাপুৰ অথৰিটিজৰ লগত যি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটি সেইসমূহ ইনভলভ কৰা হ'ল তাৰ পৰিপ্ৰেক্ষিতত শ্যামকানু মহন্তই হয়তো নিশ্চিতভাৱে গম পালে যে তেওঁৰ সময় উকলি গৈছে চ' তেওঁ তাৰ পৰা পলায়ন কৰি দিল্লীলৈ অহাৰ চেষ্টা কৰিছিল তেওঁ ভাবিছিলে যে এই দুজন আৰক্ষী বিষয়া ছিংগাপুৰলৈ আহিছে মই এই সময়তে পলাই গৈ হয়তো দিল্লীৰ পৰা মই হয়তো অগ্ৰিম জামিন বা ইণ্টাৰিম বেইল এণ্টিচিপেটৰী বেইলৰ কাৰণে মই এপ্লাই কৰিম কিন্তু তেওঁলোকে টিকেট কটাৰ লগে লগে এয়াৰ ইণ্ডিয়াত টিকেট কটাৰ লগে লগে আৰক্ষীয়ে অৱগত হ'ল যে শ্যামকানু মহন্তই এয়াৰ ইণ্ডিয়াত টিকেট কাটিছে আৰু তেওঁলোকে তেওঁলোকৰ যি যাত্ৰা আছিলে আৰক্ষী বিষয়া দুজনৰ সেই যাত্ৰা তেওঁলোকে বাতিল কৰি তাতে বাহৰ পাতিলে এয়াৰপৰ্টত আৰু এয়াৰপৰ্টত লেণ্ড কৰাৰ লগে লগে 12:04 এয়াৰ ইণ্ডিয়া এখন বিমানত তেওঁ লেণ্ড কৰিছিল আৰু লেণ্ড কৰাৰ লগে লগেই তেওঁক ইমিগ্ৰেশ্যন অফিচিয়েলছে অসম আৰক্ষীৰ CID টীমক গতাই দিলে আৰু তাৰ পিছতেই তেওঁক এটা ছেফ যিহেতু সময় আছিলে এটা লাউঞ্জত ৰখাই থলে আৰু তাৰ পৰৱৰ্তী সময়ত আমি যদি গম পাওঁ যে সিদ্ধাৰ্থ শৰ্মা তেওঁ পলায়ন কৰি আছিলে আজি ইমান দিনে দিল্লী আৰু ৰাজস্থানৰ মাজত তেওঁৰ লোকেশ্যন আছিলে আৰু 26 তাৰিখলৈকে তেওঁ পুৰণা ফোনটো দি তেওঁ চলাই আছিলে লোকেশ্যন হৈ আছিলে 26 তাৰিখত দেখিছে লোকেশ্যন নাই কিন্তু তেতিয়া গম পালে যে তেওঁ এটা নতুন ফোন ব্যৱহাৰ কৰিছে নতুন চিম ব্যৱহাৰ কৰিছে সেইটো অনুমান পালে আৰক্ষীয়ে তাৰ পৰৱৰ্তী সময়ত আমি কালিৰ পৰা কৈ আছিলোঁ যে ৰাজস্থান আৰু দিল্লীৰ মাজত তেওঁৰ লোকেশ্যন পোৱা গৈছিল তাৰ পৰৱৰ্তী সময়ত কালি দুটা টীমে বাহৰ